আমাৰ অনুজসকল নৱাগতসকলৰ জ্ঞাতাৰ্থে আমি অকণমান আলোকপাত কৰিবলৈ চেষ্টা কৰিম। মাইকটো বিশেষ কিন্তু ভাল লগা নাই। আমাৰ পৰম ব্ৰহ্ম ভগৱন্তৰ এই অমৃতবাণীত উল্লেখ আছে যে হে জীৱ, তুমি যদি তোমাৰ নিজৰ কল্যাণ চিন্তা কৰা, তুমি সদায় আনৰ দুখ আচৰিবলৈ আঁতৰি থাকিবা। আনৰ দুখ আচৰাৰ পৰা তুমি সদায় নিজক বচাই ৰাখিবা। যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দুহ নিচিন্তিবাকে কাৰ ইহবৰ লোক নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজান। মোৰ ল'ৰাটোৱেহে সুখৰ গৰাকী হওক, মোৰ ল'ৰাটোৰহে উন্নতি হওক, এই বুলি ভাবি এগৰাকী মাতৃয়ে আনৰ ল'ৰাক, আনৰ সন্তানক কটু বাক্য কৈছিল, গোৰ মাৰিছিল বকৰাণীত পেলাবলৈ, কিন্তু বকৰাণীৰ বিপৰীতে গংগাত পৰিল। সেই ল'ৰাটোৰ নামেই হৈছে উত্ৰাণপাতৰ সন্তান, আই সুনীতিৰ পুত্ৰ ধ্ৰুৱ। যে এই ধ্ৰুৱ, তই যি ৰাজসিংহাসনলৈ ঢাপলি মেলিছ, সেই ৰাজসিংহাসন মোৰ পুত্ৰ উত্তমৰ বাবেহে, তোৰ বাবে নহয়। অৰ্থাৎ এই বাক্যষাৰ দ্ৰোহ আচৰণ কৰিছিল। আমাক এই লেখনিত কৈছে যে হে মনুষ্যগণ, তুমি যদি তোমাৰ নিজৰ উন্নতিৰ কথা ভাবা, তুমি আনৰ দ্ৰোহ কেতিয়াও নাভাবিবা। আৰু আজি সেই মাতৃ সুৰুচিয়ে আনৰ সন্তানৰ ক্ষতি হওক, মোৰ সন্তানৰ উন্নতি হওক বুলি আনক দ্ৰোহ আচৰিছিলে, যাৰ কাৰণে নিজৰ সন্তানটো আধৰুৱা হ'ল জীৱন। গতিকে আমি ঘনাক্ষেও আনৰ দুখ কৰাৰ কথা চিন্তা কৰিব নালাগে। যি মনুষ্যই আনৰ দ্ৰোহৰ পৰা মুক্ত হৈ নিজে যি পাইছে তাতেই সন্তুষ্ট হৈ পৰম ঈশ্বৰে দিয়া প্ৰসাদ বুলি গ্ৰহণ কৰে, সেই মনুষ্যৰে আজি নহয় কালিলৈ সফলতাৰ শিখৰত উপনীত হ'ব পাৰিব। এয়া ধৰ্মশাস্ত্ৰৰ বিধান। গতিকে বুদ্ধিবান মাতৃয়ে নিজৰ সন্তানক সদায় এটাই দিয়ে, বোপাই কমল নয়ন এক, কমল নয়ন এক নাৰায়ণ বিনে, তোৰ ইটো দুখ সন্দাই বেকবা ৰে কোনে, যদিহে বাঞ্চ বোপাই উত্তম সম্পত্তি, ভজ দেৱে ভকতব চল যদুপতি, ভজ দেৱে ভকতব চল যদুপতি। সেই ধ্ৰুৱই যেনেকৈ সেই মাতৃৰ আলাসৰ লাৰু আছিল, শিশুৰ পৰা বৃদ্ধলৈকে আপুনি ময়ো আমাৰ মাজনীৰ কাৰণে তেনেকুৱাই একো একোটা আলাসৰ লাৰু। গতিকে আমাৰ মাতৃ সদৃশ, আমাৰ দেউতা তুল্য প্ৰভুসকল, সমাজখনে আমাক এই কাৰণেই
মানে আবাল বৃদ্ধ বনিতা শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে ঈশ্বৰৰ কথা শুনিবলৈ আমাক এই কাৰণেই আমন্ত্ৰণ কৰে যে পৰম ব্ৰহ্ম ভগৱন্তক ভজিলে মানুহে মনুষ্যত্বৰ পৰা দেৱতলৈ উত্তীৰ্ণ হ'ব পাৰি। ঈশ্বৰৰ কৃপা কৰোণা দয়া লাভ কৰিবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্তক আশ্ৰয় ল'ব লাগিব। আৰু এই আশ্ৰয় ল'বলৈ আহোঁতে আমাৰ অন্তৰত সোমাই থকা বিষাদ বেদনা হিংসা কুচুত কপট এই দ্ৰোহবিলাক আমি পৰিহাৰ কৰি আহিব লাগিব। যদিও বা আমি গৃহস্থী সংসাৰত আবদ্ধ হৈছোঁ, এই গৃহস্থী সংসাৰত আবদ্ধ হ'লেও আমাৰ স্থিৰ চিন্তাই গৃহস্থী সংসাৰৰ মেৰ পেকৰ পৰা মুক্ত কৰিব পাৰিব ভগৱন্তৰ সাধনাৰ যোগেদি। এই সংসাৰখনত আপুনি মই মায়াৰ পাশত দিনক দিনে আবদ্ধ হৈছোঁ। মায়াৰ পাশত মায়াৰ শক্তি বহু বলৱন্ত আৰু ভক্তিৰ শক্তিও বহু বলৱন্ত। ভক্তি কিন্তু লুকাই থাকে, মায়া আকৌ ওলাই থাকে। মোৰ বন্ধুসকলে কথাষাৰ মন কৰিব, মায়া হৈছে জল জল ফটফটকৈ ওলাই থকা বস্তু, ভক্তি হৈছে লুকাই থকা বস্তু। ভক্তিয়ে মানুহক সফলতাৰ শিখৰলৈ উত্তীৰ্ণ কৰায়, মায়াই কিন্তু অতল গহ্বৰলৈ ঠেলি পেলায়। এই সংসাৰখনেই বোলে মায়াৰ সৃষ্টি। অ' মায়াৰ ৰচনা পুত্ৰ ভাইজা ধন জন, জানি হবে তেজি ভজা কৃষ্ণৰ চৰণ। আপুনি মই বাৰু এইবিলাকৰ পৰা আঁতৰি থাকিব পাৰিমনে? নোৱাৰোঁ। আমি এখন এখন ঘৰৰ প্ৰত্যেকেই সদস্য। এই মায়াৰ যিডাল মেৰপেক, এই মায়াৰ মেৰপেকৰ পৰা হাত সাৰিবলৈ হ'লে এটাই মাত্ৰ উপায় আছে, ভগৱন্তক ভজনা কৰা। আপোনাৰ হয়তো মনলৈ এটা প্ৰশ্ন আহিব পাৰে, তেতিয়াহ'লে মই যদি ভগৱন্তক ভজনা কৰোঁ, তেতিয়াহ'লে সেই ঈশ্বৰৰ মায়াৰ সোৱাদটো মই নেপাম নেকি? মই বাৰু বিয়া বাৰু পাতিব নোৱাৰিম নেকি? মই বাৰু ৰাজ অট্টালিকা বনাব নোৱাৰিম নেকি? মই বৈৰাগী হৈ যাম নেকি? মোৰ বাৰু মনলৈ মানে হতাশ ভাৱ আহিব নেকি? মই সেই পূজাৰীবিলাকৰ দৰে ঘূৰি ফুৰিব লাগিব নেকি? মোৰ যদি মায়াৰ পৰা মই আঁতৰি থাকিব লগা হয়, এনেকুৱা ভাৱো মনলৈ নাহা নহয়, মনলৈ আহিব। কিন্তু আমাক ধৰ্মশাস্ত্ৰই কৈছে যে হে মনুষ্যগণ, এটা সৰু উদাহৰণ দিয়া হওক। আমাৰ যেনিবা কল এটা খাবলৈ মন গ'ল। আমাৰ যদি কল এটা খাবলৈ মন যায়, আমি কলটো কিনি অনাৰ লগে লগে আমি বাকলিখন গুচাই তাৰ ভিতৰত যিটো ফল আছে সেইটোহে আমি খাওঁ। বাকলিখন খাওঁ জানো? বাকলিখনটো আমি নাখাওঁ, ভিতৰৰ ফলটোহে খাওঁ। কিন্তু আমি কি কিনিছিলোঁ? কল কিনিছিলোঁ। অৰ্থাৎ কলটো কিনাৰ লগে লগে যেনেকৈ কলটোৰ লগত বাকলিখন আপোনা আপুনি আহি যায়, যাক কোৱা হয় মানে এটা কিনিলে এটা ফ্ৰী পায় যে, বৰ ধুনীয়াকৈ এডভাৰটাইজ দি পেলাই বিজ্ঞাপন দি বিক্ৰী কৰে, আমাক অকৰা বনাই দিয়ে নহয়নে? আমি মানে কলটো কিনিলে বাকলিখন ফ্ৰীকৈ পাওঁ। অৰ্থাৎ আমি জীৱশ্ৰেষ্ঠ মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক শ্ৰদ্ধা ভক্তি সেৱা পূজা আদি কৰিলে সংসাৰৰ যিমানবিলাক মায়াৰ সুখ আছে, গোটেই মায়া সুখখিনি এনেই পাম। গতিকে মায়া সুখৰ কাৰণে আমি দৌৰাৰ কোনো প্ৰয়োজন নাই। কালে মিলাই বেক আহি বিষয়ৰ সুখ। বিশেষকৈ মোৰ যুৱ বন্ধুসকলে মন কৰিব লাগে। কালে মিলাই বেক আহি বিষয়ৰ সুখ। কাল মানে সময়। সময় তোমাক বিষয় সুখবিলাক যেতিয়া দিব লাগে তেতিয়া দিবহি। কিন্তু তুমি এটা কাম কৰা, উপদেখিলো কহুক কৃষ্ণৰ সন্মুখ। তুমি যিহেতু উপদেখিলো, তুমি যিহেতু গুণী জ্ঞানী, তুমি যিহেতু সাধুৰ সন্তান, গতিকে মই তোমাক এটা কৈছোঁ যে তুমি গুৰুসকলৰ সান্নিধ্য লোৱা, ভকতৰ সান্নিধ্য লোৱা,
ঈশ্বৰৰ সান্নিধ্য লোৱা। তেতিয়া তুমি সংসাৰত গোটেই যিমানবিলাক মায়াৰ সুখ তোমাক লাগে চব পাবা। কাৰণ এই বস্তুবিলাক খন্তেকীয়া। ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হৰাই। নাহিকে চেতন কাল অজগৰে গিলে, ধন জন জীৱন যাইবে কতিলে। আমাৰ জীৱনটো বোলে খন্তেকীয়া অ' বন্ধু। ভাবিলে মনটো দুখ লাগি যায়, ভাবিলে মনটো বেজাৰ লাগি যায়। আমি বোলে বেছি দিনৰ কাৰণে সংসাৰলৈ অহা নাই। অজয়ী মনুষ্যৰ জীৱন লৈ লবা বিদায়, জীৱনৰ মায়া মোহ নাথাকে সদায়। এই কথাবোৰ আমাৰ ভকতে এনেই গোৱা নাই, ইয়াৰ লগত ৰিজাই পেলাই কথাবোৰ উল্লেখ কৰিছে। এৰা মনুষ্যৰে জনম লৈ লবা বিদায়, জীৱনৰ মায়া মোহ নাথাকে সদায়। যাবগৈ লাগিব চাৰিটিৰ কান্ধতে, দেহী ঐ বগা কাপোৰৰে আঁৰত লগা। মনটো হতাশাৰে ভৰি পৰে নহয়নে? গতিকে সাৱধান হোৱা জীৱসকল, তুমি সংসাৰলৈ বেছিকেইটা দিনৰ কাৰণে অহা নাই। কাৰণ যেতিয়া এই যে বন্তি জ্বলি আছে, বন্তি নুমুৱাবৰ বাবে আপুনি মই বিচি দিয়াৰ বতাহ অহাৰ কোনো প্ৰয়োজন নাই। তেল শেষ হোৱাৰ লগে লগে নিজেই নুমাব। আমি পৰমায়ু যিমানকেইটা লৈ আহিছোঁ, সেই পৰমায়ু শেষ হোৱাৰ লগে লগে জীৱন বন্তি নুমাই যাব। কিন্তু সেই পৰমায়ু ভগৱন্তই আমাক ঠিকেই দিছে। আপুনি মই ব্যৱহাৰ কৰাৰ বদ ব্যৱহাৰৰ কাৰণে আমি পৰমায়ুক কমাই পেলাইছোঁ। ভগৱন্তৰ গাত ভুল নাই, আমি কিন্তু ভুলটো ঈশ্বৰকহে দিওঁ। ঈশ্বৰেনো বাৰু আমাৰহে ইমান দুখ দিব লাগিছিল নে? কিন্তু ঈশ্বৰে দুখ দিয়া নাই প্ৰভু। আমি যিদিনাখন সংসাৰলৈ আহিছিলোঁ, আমাৰ মা দেউতাই ভুল কৰা নাই। আমাৰ মা দেউতাই আমাক শুদ্ধিকৰণ কৰিছিল ঈশ্বৰৰ নামেৰে। ভকত 4জন মাতি পেলাই ঈশ্বৰৰ নামেৰে আমাক শুদ্ধিকৰণ কৰিছিল, আমাক ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিছিল। সেইদিনাখনৰ পৰাই প্ৰত্যেকৰ এটা এটা নামাকৰণ কৰা হ'ল। জন্মসূত্ৰে আমি ভাল সন্তান। কিন্তু সংসাৰৰ মায়ামোহত পৰি যিটো বা মাউলি পালোঁ, বতাহজাক পালোঁ, বতাহে আমাক যেনেকৈ শিমলু তোলা গছজোপা আছে, ইয়াত বতাহে নি পেলাই বহু যোজন দূৰত সেই কপাহ পাৰ পেলাই দিলেগৈ। তদ্ৰূপ আমাৰ অস্থিৰ মনৰ মানুহবিলাক শিমলু তোলাৰ দৰে সেই মায়াৰ বতাহে অস্থিৰ মনৰ মানুহক নি বিষয়ৰ অতল গহ্বৰত পেলাই দিয়েগৈ, যাৰ কাৰণে কক বকাই নৰক যাতনা ভুগিব লগা হয়। আৰু সেই জীৱটো মুক্তিৰ পথ কদাপি সম্ভৱ নহয়। গতিকে আমি শিমলু তোলাৰ পৰা সদায় এজোপা বটবৃক্ষৰ ফলৰ লগত ৰিজাবলৈ চেষ্টা কৰিব লাগে। কাৰণ বিশ্বব্ৰহ্মাণ্ডত আমাৰ যিটো সংযম শক্তি, চিন্তা শক্তি সকলো ঠিকেই আছে। জন্মসূত্ৰে আমি একোটা পুণ্যাত্মা। আজি যে আমাৰ ল'ৰাবিলাক অল্পায়ু হৈছে, তাৰ মূল কাৰণটো হৈছে অভক্ষ্য ভক্ষণ। নেখাবলগীয়া বস্তু খোৱা হৈছে, নকৰিবলগীয়া কামৰ প্ৰতি আসক্তি হৈছে, নেযাব লগা যাবৰ প্ৰতি আমাৰ মনটো বেছিকৈ ঢাপলি মেলিছে, নেচাব লগা বস্তুৰ প্ৰতি আমি বেছিকৈ দৃষ্টি নিক্ষেপ কৰা হৈছে। গতিকে এইবিলাক কৰ্মৰ কাৰণে আমাৰ সন্তান বা আমাৰ প্ৰজন্মটোৰ আয়ুস ৰেখা সম্পূৰ্ণ আধা হৈ গৈছে। জন্মসূত্ৰে যদি আমি 100 বছৰ আয়ুস লৈ সংসাৰলৈ আহিছিলোঁ, আমি অভক্ষ্য ভক্ষণ বা অভব্য আচৰণ বা অসৎ পথৰ দ্বাৰাই উপাৰ্জন
এই অসৎ কৰ্মই হওক ভক্ষণেই হওক এইবিলাকৰ দ্বাৰাই আমাৰ জীৱন আধৰুৱা হৈ পেলাইছে। প্ৰমাণ যদি লাগে বন্ধু, অগণন আছে। কিয় আমি অভক্ষ্য ভক্ষণ কৰিব নালাগে? কিয় আমি ৰাগিয়াল বস্তু গ্ৰহণ কৰিব নালাগে? আজি বিজ্ঞানৰ যুগ, সকলোৱে আমি কম বেছি পৰিমাণে কিতাপৰ লগত জড়িত। ভৰিৰ পৰা মূৰলৈকে গোটেই পঞ্চভৌতিক দেহাটোত অতি সূক্ষ্ম হীৰা উপহীৰাৰে গঠিত এই মন মস্তিষ্কৰ স্নায়ুকোষবিলাক অতি সূক্ষ্ম, আৰু এই সূক্ষ্ম মস্তিষ্কত ৰাগিয়াল বস্তুৰ প্ৰভাৱত ই সদায় স্পন্দন হৈ থাকে, উঠা নমা হৈ থাকে। আৰু এই স্নায়ুকোষবিলাক যেতিয়া সদায় ৰাগিয়াল বস্তুৰ প্ৰভাৱ পৰে তেতিয়া সি লেহুকা হৈ পৰে, যাৰ বাবে ল'ৰাটোৰ খিংখিঙীয়া হয়, সৰু কথাতে খং উঠে, সৰু কথাতে নিজাকে সিদ্ধান্ত লয়। সেই সময়ত এনেকুৱা সিদ্ধান্ত লয় সিয়েই যেন সৰ্বা বিশ্ব ব্ৰহ্মাণ্ডত যেন তাতকৈ আৰু কোনো নাই, নিমিষতে হয় নেকি, সি মোক তেনেকৈ ক'ব লাগিছেনে, গ'ল চোচা মাৰি দেউতাকৰ সমতুল্য ব্যক্তিজনক কটু বাক্য ক'বলৈ সেইজন যুৱ প্ৰজন্মই আজি কুণ্ঠাবোধ নকৰে। ইয়াৰ মূল উৎপত্তি স্থান ক'ত? ইয়াৰ মূল উৎপত্তি স্থান হৈছে খাদ্য আৰু পৰিৱেশ। গতিকে আমি সৰ্বদা যদি অভিভাৱক হৈ খঙাল ভাৱেৰে আমি সেই দৃষ্টি দেখুৱাওঁ, তেতিয়াহ'লে আমি কেতিয়াও জীৱ তৰিব নোৱাৰিম বুলি কৈছে। ইহ পৰলোকে নাহি দুহিৰ আচৰণ। ইহলোকত যি মানুহে ইহলোকতো দ্ৰোহীবিলাকৰ কল্যাণ হোৱা উদাহৰণ নাই, পৰলোকতো নাই। গতিকে হে জীৱশ্ৰেষ্ঠ মনুষ্যগণ, তুমি যদি নিজকে বচাই ৰাখিম বুলি ভাবিছা তেতিয়াহ'লে সদায় এই দ্ৰোহ আচৰণৰ পৰা আঁতৰি থাকিবা।